চাবুৱাৰ ঐতিহাসিক দিনজয় সত্ৰত সমূহীয়া শৰণ পৰ্ব আধ্যাত্মিক পৰিৱেশত গুৰুৰ শৰণাপন্ন ১.৫ শতাধিক লোক শৰণ পৰ্বৰ পূৰ্বে মুণ্ডনকুৰি সত্ৰৰ বৰপুখুৰীত বুৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ কেইবাখনো সত্ৰ অৱস্থিত চাবুৱা লাহোৱাল অঞ্চলত ইয়াৰে মায়ামৰা ধৰ্মৰ প্ৰধান সত্ৰখন হৈছে দিনজয় সত্ৰ বগৰীতলীয়া সত্ৰ গড়পৰা সত্ৰ মদাৰখাট সত্ৰ মৰিচা আলসী সত্ৰ আদিত বছৰটোৰ শেষৰ ফালে প্ৰতি বছৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাৰ পৰম্পৰা আজি আমাৰ এই পুৰণা সত্ৰৰ ভক্তানন্দ দেৱ গোস্বামীৰ পৰা যোগানন্দ দেৱ গোস্বামীলৈকে 12জন গোসাঁই ইচ্ছা হৈ যোৱাৰ পিছতো আজি আমাৰ মুক্তানন্দ দেৱ গোস্বামীৰ নেতৃত্বত আমাৰ যিখিনি 121খন যাৰ দিনজয় সত্ৰখনত সংলগ্ন হৈ আছে এই সত্ৰ পৰম্পৰা অনুযায়ী আমাৰ দিনজয় সত্ৰৰ আজি আমাৰ 3খন গাঁৱৰ ৰাইজ আহিছে আজি প্ৰায় 191জন পুৰুষ মহিলাই শৰণ ল'ব শনিবাৰে দিনজয় সত্ৰত ৰহমুৰিয়াৰ শাহুৰিয়াল গাঁও গোৱালচুক গাঁও ধোপাবৰ মাইজান গাঁৱৰ সৰ্বমুঠ 187 গৰাকী লোকে শৰণাপন্ন হ'ল দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ গোস্বামীৰ 3খন গাঁও একত্ৰিত হৈ যি আজি 191 জনে আজি শৰণ নাম ল'বলৈ আমাৰ এই দিনজয় সত্ৰৰ সত্ৰাধিকাৰ ওচৰত প্ৰভুৰ ওচৰত নথৈ আমি আমাৰ 3খন গাঁৱৰ ৰাইজ আনন্দিত হৈছোঁ উল্লেখ্য যে এই শৰণ পৰ্বৰ পূৰ্বে প্ৰতিজন পুৰুষে মুণ্ডনকুৰি সত্ৰাধিকাৰৰ আজ্ঞামতে 80 খিলা পাণ লৈ সত্ৰৰ বৰপুখুৰীত 3 বুৰ মাৰে আৰু বৰনামঘৰত সস্ত্ৰাংগে সেৱা জনাই ঈশ্বৰৰ সহস্ৰ নামৰ একোটি নাম গ্ৰহণ কৰে শ্ৰী শংকৰদেৱ শ্ৰী মাধৱদেৱ তেওঁৰে শিষ্য আছিলে গোপালদেৱ সেই গোপালদেৱৰে প্ৰৱৰ্তিত কাল সংহতিৰ গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে 1601 চনতে প্ৰায় 424 বছৰ আগতে এই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছে তাৰে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ এখন 1837 চনত ইয়ালৈ উঠি আহি পাৰম্পৰ ৰীতিমতে ধৰ্মীয় কাৰ্য সমাপন কৰি আছে মহিলাসকলে পুখুৰীত বুৰ নামাৰে আৰু সত্ৰাধিকাৰৰ পৰা নাম লাভ নকৰে নিয়ম অনুসৰি মহিলাসকলে এখন বিশেষ বস্ত্ৰত কোনো গাঁঠি নিদিয়াকৈ শৰীৰ আৱৰি সত্ৰাধিকাৰক সেৱা কৰাৰ নিয়ম মহিলাসকলেও 80 খিলা পাণ শিৰত লৈ শৰণ লয় তাৰ পাছত গাঁৱৰ নামঘৰত সমূহীয়াভাৱে নাম জাননী অনুষ্ঠিত কৰা হয় তাতে গাঁৱৰ জ্যেষ্ঠ ভকত আৰু ৰাইজক গুৰু প্ৰদত্ত নামসমূহ প্ৰতিজনে ৰাজহুৱাকৈ প্ৰকাশ কৰি ধৰ্মীয় সমাজখনৰ সৈতে একাত্ম হয় চাবুৱাৰ পৰা দিব্যজ্যোতি লাহনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ